হেল্ল' ভাইটি ভণ্টিসকল, তোমালোকৰ ইতিমধ্যে এনুৱেল এক্সাম আহি আছে। গতিকে ছায়েন্সৰ কাৰণে 45 মষ্ট একচেপ্টেড MCQ দিবলৈ ওলাইছোঁ। চাই যাবা, অলপ কনচেপশ্যনৰ সৈতে বুজিবলৈ চেষ্টা কৰিবা। আৰু এছাৰছৰ নিজৰ MCQৰ কাৰণে তোমালোকে কিতাপখন পঢ়িবা, সেইটো কমন দিব পৰা নাযায়, সেইটো তুমি নিজে পঢ়িয়ে চাব লাগিব। গতিকে 45 লৈ আহিছোঁ, চাই যোৱা আৰু আগন্তুক পৰীক্ষা ভালকৈ দিবা তাৰে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। চাই যোৱা এতিয়া MCQখিনি। এইটো চাবা, FM নিউটনৰ গতিসূত্ৰ বহুত ইম্পৰ্টেণ্ট হয়। এইটো এটা বহুত ইম্পৰ্টেণ্ট, আমাৰ সময়তো আহিছিলে, কোনটো জৰতা বেছি ৰেলগাড়ী, বহুত ইম্পৰ্টেণ্ট হয়, চাই যাবা। এইটো এটা চাই যাবা, ভূপৃষ্ঠ বস্তু টেনেন, এইটো এটা, এইটো ভৰবেগ এছাই আকৌ এইটো চাই যাবা, এইটো চাই যাবা, ইম্পৰ্টেণ্ট। বাকীখিনি চাবা মানে, এইখিনি মানে মিছ নকৰিবা আৰু। তাৰপিছত এইটো এটা বহুত ইম্পৰ্টেণ্ট, কোনটো শক্তি ভাল বুলি আখ্যা দিয়ে, এইটো এটা নাৰিকেলৰ কলা কিহেৰে গঠিত, এইটো এটা চাই যাবা, বহুত ইম্পৰ্টেণ্ট হয় এইকেইটা প্ৰশ্ন, কি ক'ম আৰু। তাৰপিছত এইটো এটা চাই যাবা, মোটামুটি কি বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন এটা। এইটো গোটা কাৰ্বন ডাই অক্সাইড হ'ল শুকান বৰফ, ইয়াৰ এটা কুৱেশ্যনো আছে, কিন্তু গোটা কাৰ্বন ডাই অক্সাইড কিয় শুকান বৰফ কোৱা হয়, এইটো চাই যাবা। এইটো কোনটো তিনিৰ প্ৰভাৱ দেখুৱায়, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন, চাই যাবা। গাখীৰ আৰু পানী মিশ্ৰণ। তাৰপাছত CL মানে চাইনোজেন ইলেক্ট্ৰন সংখ্যা, চাই যাবা। ক্ৰমজম গঠিত হয় DNA আৰু প্ৰ'টিন, ইম্পৰ্টেণ্ট, চাই যাবা। দ্বিতীয় সমীকৰণ কোনটো জৰতা সূত্ৰ কোৱা হয়, এইটো নিউটনৰ প্ৰথম গতিসূত্ৰ। আৰু এইটো ইয়াৰ আৰু এটা কুৱেশ্যনে, নিউটনৰ প্ৰথম গতিসূত্ৰ কিয় জৰতা সূত্ৰ কোৱা হয়, এই কুৱেশ্যনটো চাই যাবা, কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, চাই যোৱা। এইটো নীলা আৰু চেৰী ৰঙা আছে, এই লাইনটো তোমালোকে কিতাপতে চাই যাবা, বৰ্ণলেখন। এইটো কাক বোলে, এইটো MCQটো আহি যাব, লিখা হয় পানী উতলাংক আৰু বৰফৰ গলনাংক, দুটা চাই যাবা, বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষালৈ। বায়ু নাইট্ৰজেনৰ পৰিমাণেও জানি থ'ব লাগে, ছ'চিয়েলৰ প্ৰশ্ন 78%, ছ'চিয়েলটো আহি যাব পাৰে, চাই থ'বা। কোনোবা যদি জিঅ'গ্ৰাফী ইলেক্টিভ লৈছে তাতো আহিব পাৰে, গতিকে চাই যোৱাটো ভাল হয় তোমালোকৰ কাৰণে। তাৰপাছত সেউজীয়া গেছ চাই যাবা, কাৰ্বন ডাই অক্সাইড, যদি কাৰ্বন ডাই অক্সাইড অপশ্যন থাকে, এইটো এতিয়া আৰু নাথাকিলে বেলেগ কিতাপত দিয়া আছে, চাই ল'বা। এইটো বৰফৰ গলনাংক আহিলে কৈছিলোঁ, ইম্পৰ্টেণ্ট হয়। মৌৰ বাণী ব্যৱহাৰ কৰা মৌমাখি বৈজ্ঞানিক নাম কি, এইটো চাই যাবা। এপিচিনি, এইটো কিতাপত আছে, এইটো চাই যাবা তুমি, এইটো বহুত ইম্পৰ্টেণ্ট, পৰীক্ষাত আহি যায় কেতিয়াবা, কুৱেশ্যন হিচাপেও আহি যায় বা কেতিয়াবা MCQ হিচাপেও আহি যায়, চাই যাবা। গতিকে 1 কিলোৱাট মানে কিমান, 3.6 × 10⁶ জুল, এইটো চাই যাবা, ইম্পৰ্টেণ্ট হয়। 10তো আছে মানে, কিন্তু এতিয়াও তোমালোকে লাষ্টবাৰ চাই যাবা, আহি যাব পাৰে, একো ঠিক নাই ন, কুৱেশ্যন পেপাৰ কোনে কাটে। গতিকে এইকেইটা আছিলে 45 MCQ, চালা MCQখিনি প'ষ্ট কৰি ভিডিঅ'টোত চাই ল'ব যত্ন কৰিবা, আৰু আগন্তুক পৰীক্ষা যাতে ভালকৈ দিয়ে তাৰে কামনাৰে বেষ্ট উইচেছ ভাইটি ভণ্টিসকল, ভালকৈ দিবা, থেংক ইউ।